guys, welcome back to my YouTube channel. Migrom Vlogs লৈ আপোনালোকক স্বাগতম জনালো। আজি বিশেষ এটা ভিডিও লৈছো। গৰমত গাহৰিকিটা মানে পুৰা ফুফাই আছিল চইব দিলো আৰু এতিয়া বান্ধি বিনা ধুনিয়াকে এতিয়া পানী মাৰি আছো এফালে চাও। এই ধুনিয়াকে পানী মাৰি আছো। আৰু কিনো দেখাম মানে গৰমত যেতিয়া গাহৰিকিটা পানী মানে ঘুলটি মাৰিলে আহি লাগে। আৰু ভাবিলো এতিয়া অকমান সাফ কৰি দিও একেবাৰে লেতেৰা হৈ গল যেতিয়া পান বুকাত ঘুলটি মাৰি আহে মানে অকমান গাটো চেঁচা পেলাই হেঁদি গৰমত পায় হেঁতক এতিয়া গা ধুৱাবই লাগিব এয়া গৰমত এতিয়া পায় অকমান গা ধুৱাবই লাগিব আৰু লগতে এই পোৱালি গাহৰিজনী আছে মই দেখাইছো বা আপোনাক কেনেকুৱা হৈ আছে কন্ডিশনবিলাক পোৱালিকিটা গৰমত যেতিয়া গাহৰিকিটা আমি গা ধুৱাই দিলে ইয়াৰ কি হয় মানে বীজাণুবিলাক অকমান নাইকিয়া হৈ যায় যিহেতু মই এতিয়া মোৰ ফাৰ্মখনত মই যেনে ধৰণে আপডাল কৰি থাকো এতিয়া গৰম সিজন পাইছেহি গাহৰিবিলাক অলপ দুবাৰ এবাৰকে হলেও গা ধুৱাবই লাগিব দিনত আৰু নহলে এহেঁতৰ কি হয় মানে গৰমটো যেতিয়া গাত লাগি থাকে এহেঁতৰ গৰমটো গাত লাগি থাকিলে কেতিয়াবা মাখি চাখিবিলাক এনেকুৱাবিলাক আহি পৰিব পাৰে আৰু কাৰণ এনে ফাৰ্মখন বনালো বুলি পুহিলেই নহব গাহৰিজনী এই মাকৰ গাখীৰ খাই দেখিছেনে বাৰু কিমান খিনাই আছে আজি বিশেষ দানা এটা লৈ আহিছো দানাটোৰ নাম হৈছে সাপৰ খুৱাই চাই লওঁ কন্ডিশনটো কেনেকুৱা হয় সাপৰ দানাটো বহুত প্ৰটিন থাকে বুলি কয় ঘেঁহুৰ পৰা হয় ঘেঁহুৰ পৰা এইটো সাপৰ দানাটো তৈয়াৰ কৰা হয় যেনেকৈ আমাৰ ধান খুন্দিলে ভুচি বুলি কওঁ তেনেকৈ ঘেঁহুৰ পৰা এইটো সাপৰটো তৈয়াৰ কৰা হয় চাই লওক যে গাহৰিজনী কিমান লেতেৰা হৈ আছে চাওক ইমান লেতেৰা অৱস্থাত যদি গাহৰিজনী যদি গোটেই দিনটো থাকিবলৈ হয় মানুহৰ যেনেকৈ লেটেং পেটেংকৈ থাকিলে যেনেকৈ বেমাৰ যায় বাঁহ লয় তেনেধৰণে গাহৰিবিলাকৰো তেনেকুৱা কণ্ডিশ্যনে হৈ যায় পাছলৈকে সেইকাৰণে মাজে মাজে অকণমান মই গাটো ধুৱাই থাকিব লাগিব আৰু যদি ধুৱাই নাথাকোঁ তেতিয়াহ'লে সিহঁতৰ পটককৈ বীজাণুবিলাকেও আক্ৰমণ কৰি পাৰে যিবোৰ বেক্টেৰিয়া সেইবিলাক আৰু লগতে মাইকী গাহৰি ফাৰ্মখনত সদায় চাফ চিকুণতা বজাই ৰাখিলে বেছি ভাল হয় তেতিয়া এখন ব্লিডিং ফাৰ্মৰ আপোনাৰ যিকোনো ক্ষেত্ৰত সবফালে যদি চাফ চিকুণ কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ কণ্ডিশ্যনটো কি হ'ব গাহৰি একো মানে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব লগতে এই পোৱালি দিয়া গাহৰিজনীকো অকণমান চাই চিতি মানে এনেকৈ অকণমান ধৰি ৰাখিব লাগিব যাতে গাহৰিজনীয়ে কিবা এটা গণ্ডগোল কৰা নাই নেকি মানে গাখীৰ খাবলৈ দিয়া নাই নি পোৱালিকেইটাক সেইবিলাকো বহুত দৃষ্টিকোণ ৰাখিব লাগিব যদি গাখীৰ খাবলৈ দিয়া নাই তেতিয়াহ'লে ইয়াৰ ভিটামিন কেলছিয়াম এইবিলাক বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে নহ'লে পায়খানাটো চেক কৰিব পাৰে জ্বৰ হৈছে নেকি আৰু ইয়াৰ লগতে যদি আপুনি এই মাইকী গাহৰিজনী যদি পোৱালিকেইটা যেতিয়া গাখীৰ খোৱাৰ সময়ত অলপ ৰাখি পিনে এক্সট্ৰাকৈ মাইকী গাহৰিজনী পোৱালিকেইটা বন্দী কৰি পিনে এক্সট্ৰাকৈ মাইকী গাহৰিজনী অকণমান পথাৰলৈ চৰিব যাব দিব পাৰে নহ'লে অকল পিয়নি খাই থাকিলে গাইজনী দেখিছেনে কিমান খিনাই গৈছেগৈ এতিয়া যিহেতু মই তেনেকৈ ৰাখিব পৰা নাই মাজে মাজে পোৱালিকেইটা শুকিলে এতিয়া মাকৰ ওচৰৰ পৰা অকণমান আঁতৰি আছেগৈ নহ'লে আকৌ মই গুচি যোৱা মাত্ৰকৈ লগে পিয়নি মাকৰ গাখীৰ খাই আহি আৰু এইভাগে আজি ফাৰ্মখন অকণমান আপোনালোকলৈ আগবঢ়াই দিছোঁ গৰম ছিজনত কেনেকৈনো ৰাখিছোঁ মই মোৰ গাহৰিকেইটা তাকে অকণমান দেখাইছোঁ চাফ চিকুণতাটো কেনেধৰণে কৰি আছোঁ আৰু লগতে মোৰ গাহৰিকেইটাও অকণমান যথেষ্ট অকণমান গ্ৰ'থটো আহিবলৈ আছে যিহেতু আপোনালোকে মোৰ গাহৰিকেইটা চাই ভাবিছে চাগে বহুত ক্ষীণ হৈ আছে এইটো নহয় যে মই যিমানে মোৰ গাহৰিকেইটা আপডাল কৰিছোঁ সিমানে মোৰ মানে কি হৈছে পোৱালি দিয়া গাইজনী মোক প্ৰায় কেতিয়াবা ক্ষীণাই থাকে আৰু ক্ষীণোৱা মেইন কাৰণটো হৈছে মই মানে পোৱালিকেইটা এক্সট্ৰাকৈ ৰাখিবলৈ মোৰ বান্ধোন নাই নহ'লে মই এক্সট্ৰাকৈ ৰাখিলে মানে মোৰ গাহৰিজনী গ্ৰ'থটো একেভাগে থাকিলেহেঁতেন কাৰণ অকল পিয়নি মানে মাকৰ গাখীৰকে খাই থাকে অকল পোৱালিকেইটা সেইকাৰণে অকণমান মাকজনী ক্ষীণাই যায়গৈ যিহেতু এতিয়া চাৰিকাষটো অকণমান চাফ কৰিব লাগে আৰু লগতে নিজৰ এই গাহৰি থকা ফ্ল'খনো অকণমান চাফ কৰি দিছোঁ বেমাৰ আজাৰবিলাক নহ'বৰ কাৰণে এনেধৰণে অকণমান আগবঢ়াই লৈ গৈ আছোঁ বাৰু যদি আপোনালোকেও যদি অকণমান আপডাল কৰি থাকে যিবোৰ নতুনকৈ ফাৰ্ম এখন খুলিম বুলি ভাবিছে তেওঁলোকক কৈছোঁ যিবিলাকে জানেতো সেইবিলাকে বহুত ভালকৈ জানিব যদি আগৰ পৰা যদি পুহি আছে আৰু মইতো অকণমান পুৰণা হ'লেও এতিয়া যিমানটো পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ আৰু এনেধৰণে অকণমান আছে ফাৰ্মখন এখন চাফ চিকুণ কৰি দিছোঁ আৰু ফাইনেলি জেগাডোখৰ চাফা হৈছেগৈ আৰু পোৱালিকেইটা এই মাকৰ গাখীৰ খাবলৈ লৈছে এনেধৰণে এতিয়া বন্দিৰ পৰা অকণমান খুলি দিব লাগিব ধুনীয়াকৈ চৰিবলৈ গা পা ধুৱাই দিলোঁ অকণমান পথাৰত চৰিবগৈ সেয়া জেগাডোখৰ অকণমান লেতেৰা হৈ গ'ল অকণমান শুকাবলৈও দিব লাগিব এতিয়া এইফালে এইকেইজনী শুইয়ে আছে এইফালে এজনী শুই আছে এইটো এটা শুই আছে এইফালে এইটো এটা মতাটো একেবাৰে থিয় হৈ আছে
গাইজ ফাইনেলি জেগাডোখৰ চাফ চিকুণ কৰা হৈ গ'ল আৰু আপোনালোকক দেখাম বাৰু গাহৰিকেইটা অকণমান মুকলিকৈ এতিয়া পথাৰত অকণমান চৰিবলৈ দি দিছোঁ এইটোৱে যে আজি মই মানে গৰম দিনত যেতিয়া গাহৰিকেইটা মোৰ নিজৰ প্ৰেক্টিকেলি মই আপোনালোকৰ ভিডিঅ'বিলাক বনাই থাকোঁ অলপ ফুফাব ধৰিলে তেতিয়া আনি বান্ধি লহি ধুনীয়াকৈ বান্ধি পিনে অকণমান গা চাত ভালকৈ তিয়াই দিলোঁ চাফ চিকুণ কৰি ল'লোঁ কৰাই দিলোঁ তাৰপিছত আকৌ চাফ চিকুণ কৰি আকৌ মই পথাৰলৈ এৰি দিওঁ ঘাঁহ বন খাই থাকিব আইৰণটো পাই থাকে ঘাঁহ বনবিলাক খাই থাকিলে প্ৰটিনটো অকণমান মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰাও হাত সাৰি থাকে পূৰা ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ ল'লোঁ আৰু যিহেতু আজি ভিডিঅ'টো মই এনেকৈ অকণমান গৰম দিনত গাহৰিকেইটা কেনেধৰণে মই পালন কৰি আছোঁ তাকে অকণমান দেখাই দিলোঁ আৰু আহিবলগীয়া ভিডিঅ'বিলাক মই আপোনালোকক দি যাম বাৰু আৰু দি থাকিম টাইমখন আজৰি টাইমখন অলপ স্বাস্থ্যটো মোৰ অলপ ভাল হৈছেগৈ এয়া অকণমান চাওক এয়া ফাৰ্মখন এয়া ধুনীয়াকৈ অকল মতা গাহৰিটো এৰি দিয়া নাই এই ৰছীডাল ছুটি হৈ আছে ৰছী লগাই তাইক মই এৰিব লাগিব ইমানেই আছিলে আজি মোৰ ভিডিঅ'টো